আমাৰ ইয়াতে প্ৰচলিত হৈ থকা যি আমাৰ অসমীয়া ইংৰাজী বড়ো ভাষাৰ লগতে হাউচৰ ভিতৰত আমি ইন এডিশ্যন এই তিনিটা লেংগুৱেজৰ লগতে আমি হিন্দীটো কালি নতুনকৈ আমি ইণ্ট্ৰডিউচ কৰিছোঁ আৰু যিহেতু এটা সিদ্ধান্ত তেনেকুৱা লোৱাৰ আগে আগে জেনেৰেল পাৰ্পাছ কমিটি মিটিং মাতিব লাগে গতিকে আমি এতিয়া আপোনাৰ বিধানসভাৰ ভিতৰত তাত মানে পূৰ্বতে আছিল তিনিটা লেংগুৱেজ আছিলে হিন্দীটো নাছিলে আৰু যিহেতু হিন্দী এটা ৰাষ্ট্ৰভাষা গতিকে ৰাষ্ট্ৰভাষাক আমি সন্মান সকলোৱে জনোৱা উচিত যাৰ কাৰণে আমি হিন্দীটো নতুনকৈ প্ৰৱৰ্তন আমি কৰিছোঁ আৰু এই চাৰিটা ভাষাৰ আমাৰ যি পূৰ্বতে যি নামাকৰণ আছিলে ALA টিভি বুলি আমাৰ নামাকৰণ আছিলে ALA টিভিটো আমি অসম বিধানসভা টিভি বুলি আমি নামাকৰণ কৰিছোঁ